নমস্কাৰ মই ভাস্কৰ জুদিয়ে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠান সঞ্জীৱনলৈ আমাৰ লগত আছে প্ৰাকৃতিক বিশেষজ্ঞ ঘনশ্যাম মেধি আৰু ঘনশ্যাম মেধিয়ে আপোনাক দিব নিৰোগী শৰীৰৰ মন্ত্ৰ মেধি ডাঙৰীয়া স্বাগতম জনাইছো আয়ুৰ্বেদ চিকিৎসা এনে এটা চিকিৎসা পদ্ধতি যেটো পদ্ধতিৰ কোনো ধৰণৰ সাইড ইফেক্ট নাই খে হয়তো আমেৰিকা মালয়েছিয়া অষ্ট্ৰিয়া জাপান আদি দেশসমূহেও আকোৱালি লৈছে এই চিকিৎসাটো কাৰণ তেওঁলোকে কি ধৰণে নিৰোগী হৈ থাকিব পাৰে আয়ুৰ্বেদ চিকিৎসাৰ জৰিয়তে তেওঁলোকে হেতু বুজি উঠিছে তেনেহলে আপোনালোকো যাতে নিৰোগী হৈ থাকিব পাৰে তাৰ বাবে তাৰ উদ্দেশ্য আগত ৰাখি আমাৰ এই অনুষ্ঠান আৰম্ভ কৰিছো আৰু আপোনাৰ প্ৰতিটো সমস্যাৰ সমাধান দি যাব ঘনশ্যাম মেধিয়ে আমাৰ ফোন লাইন খোলা আছে যিসকল দৰ্শক বৰ্তমান আমাৰ প্ৰাগ নিউজৰ এই অনুষ্ঠান চাই আছে তেওঁলোকৰ সমস্যাসমূহ ক'ব পাৰিব আৰু ঘনশ্যাম মেধিয়ে দি যাব তেওঁলোকক প্ৰতিটো সমস্যাৰ সমাধান মেধি ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো আপোনাক প্ৰথমতে আমি সুধিব বিচাৰিছো বৰ্তমান সময়ত এটা ডাঙৰ সমস্যা সৰু সমস্যা কিন্তু হেতু আটাইতকৈ সকলোকে যন্ত্ৰণা দি ফুৰে কাৰণ আমি শুবলৈ যেতিয়া যাওঁ বহু মানুহ এনে আছে ৰাতি 2-3টা বজালৈকে তেওঁলোকৰ টোপনি নাহে আৰু সেই তেওঁলোকৰ টোপনি নহাৰ মানে সমাধান আপুনি কি দিব আপুনি আপোনাক মই এখিনিতে ৰখাও বিচাৰিম প্ৰশ্নটো কৰি সমাধান আপুনি দিব কিন্তু অলপ সময় আপুনি ৰৈ কাৰণ ফোন এটা আছে বহু সময় ধৰি দৰ্শক গৰাকীয়ে ৰৈ আছিল আমি সেইভাবে ফোনটো আমি প্ৰথমতে ল'ব বিচাৰিছো হেল্ল' কোনে কৈছে আৰু কৰ পৰা কৈছে আপুনি হয় মই লখিমপুৰৰ পৰা কৈছো হয় মোৰ ভৰিৰ আঙুলিৰ মাজত পানী খোৱা নিচিনা হৈছে আজি 4-5 বছৰ হৈ গ'ল কিন্তু মই বহুত মানে মেডিকেল ড্ৰপ লগাই আছো কিন্তু ভাল পোৱা নাই ধন্যবাদ হয় তেওঁৰ সমস্যাটো হৈছে তেওঁৰ আঙুলি মাজত ভৰি আঙুলি মাজত পানী খোৱাৰ দৰে হৈছে খুজাই থাকে বা তেওঁ ছাল ছিঙি থকাৰ দৰে থাকে কি কৰিলে তেওঁ ইয়াৰ পৰা পৰিত্ৰাণ পাব ইয়াৰ কাৰণে প্ৰথমতে তেওঁ নিমপাত গৰম কৰি ল'ব বইল কৰি ল'ব এমুঠিমান নিমপাত 2 লিটাৰ মান পানীত ভালদৰে বইল কৰিব চাব পানীটো অলপ সেউজীয়া হ'ব এই যিটো পানী খোৱা বা পানী ডকা বুলি কওঁ আমি পানী ডকাত এই নিমপাতেৰে প্ৰথম ভালদৰে ধুই ল'ব ধুই শুকান কাপোৰেৰে কটন কাপোৰেৰে এই মুছিব মুছি কলাজিৰাৰ তেল নাৰিকলৰ তেল দুইটা সম পৰিমাণৰ লৈ এই পানী ডকা ঠাইখিনিত যিবিলাক আঙুলিৰ মাজত হৈছে তাত লগাব কেইদিনমানৰ ভিতৰতে এইটো নাইকিয়া হৈ যাব এইটো কিহৰ কাৰণে ধৰ পানীত বেছি পানী থাকে কাৰণে কিছুমানৰ আঙুলিবিলাক খুব ঘন বা এই পানীটো তাত লাগিয়ে থাকে বা বেছিকৈ পানীৰ লগত জড়িত যিবিলাকে চাহ দোকানত কাম কৰে বা পথাৰত কাম কৰে বা ঘৰতে জেকা ঠাইত থাকে তেনেকুৱা হ'লে হ'ব পাৰে আৰু যিবিলাকে গৰু ছাগলীৰ লগত বেছিকৈ কাম কৰে এইবিলাক মানুহৰ বেছি হোৱা এইটো দেখা যায় দেখা যায় মানে তেওঁলোকে পানীৰ পৰা অলপ আঁতৰত আৰু ভৰিখন ভালকে সদায় পানীৰ ভৰিখন ভালদৰে শুকান কৰি ৰাখিব লাগে আৰু প্ৰয়োজন সাপেক্ষে মোজা পিন্ধি থাকিব পাৰে জোতা পিন্ধি থাকিব পাৰে তেনেকুৱা কটন জোতা থাকে তেনেকৈ অলপ সাৱধান হ'ব লাগে ইয়াত আৰু এটা বেছি ভাল বস্তু আছে যদি নিমপাত হাততে নাপায় বা বিভিন্ন কৰ্মব্যস্ততাত এই নিমপাত যোগাৰ কৰিবলৈ সুবিধা পায় তেতিয়াহ'লে নিম তেল ব্যৱহাৰ কৰিব পাৰে নিম তেল সেইটো দোকানত কিনিবলৈ পাব তেল আৰু নিম তেল নাৰিকলৰ তেল একেলগে মিক্স কৰি যদি এই পানী লগা ঠাইত দিয়ে তেতিয়াহ'লে এসপ্তাহমানৰ ভিতৰতে এইটো শুকাই নাইকিয়া হ'ব আমি যিটো প্ৰথম প্ৰশ্ন কৰিছিলোঁ টোপনি নহাৰ সমস্যাটো বহুতে বিচনাত যায় ৰাতি দুপৰ নিশালে টোপনি নাহে কি কৰিব তেওঁলোকে এইটো হাই টেনচনৰ কাৰণেও টোপনি বহুতৰ কম হয় টেনচন আজিকালি চবৰে বাঢ়ি গৈছে তো এইটোৰ কাৰণে তেহেঁতে 2-3টা বস্তু ব্যৱহাৰ কৰিব পাৰে যিটো সহজে পায় এইটো কৰিব দেশী গাইৰ ঘি যদি থাকে অলপ পুৰণি হ'লে আৰু ভাল এইটো গৰম কৰি 2 নাকত 2 টোপালকৈ যদি ঘি দিব পাৰে সাধাৰণভাৱে উজাই দিব মাইগ্ৰেনলৈকে যাব আমাৰ মাইগ্ৰেনৰ 2 চাইডত 2ডাল হাড় থাকে ইয়াত অজস্ৰ নাৰ্ভ থাকে এই নাৰ্ভবিলাক যেতিয়া জাম হ'ব চৰ্দি লগা বা এনেকুৱা ধূলি মাকতিৰ জৰিয়তে জাম হৈ যায় তেতিয়াহ'লে টোপনি বেছিভাগৰ এইটো কাৰণতে নহয় এইটোত যদি ঘি 2 টোপাল নাকত দিব পাৰে তেতিয়াহ'লে টোপনি ভাল হ'ব মনত থকা শক্তি বাঢ়িব যিবিলাকৰ উন্মাদনা থাকে খং বেছি হয় তো এই খংবিলাকো নাইকিয়া হ'ব আনকেইটা সমাধান আপুনি দিব কিন্তু ফোন এটা আছে আমি ল'ব বিচাৰিম হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি মই মংগলদৈৰ পৰা কৈছিলোঁ হয় আচ্ছা মোৰ মিছেছ আজি এবছৰমান হ'ল এবছৰমানৰ মানে যোৱা আগষ্টত
তেওঁ মানে স্কুটিৰ পৰা পৰিছিলে, পিছত বহি গৈছিলে, আচ্ছা তাত পৰি গ'ল। পৰি যোৱাৰ পিছত কিন্তু মই এক্সৰে কৰালো, গোটেই কৰোঁতে একো মানে ভৰিখনৰ ফ্ৰেকচাৰ হোৱা নাই বা তেনেকুৱা একো হোৱা নাই। ডক্টৰে মই চালে, মানে আমাৰ ডাউন টাউন হস্পিটেল এনেকুৱা মই বহুত চেক কৰালো। কিন্তু এতিয়া কথা হ'ল যে খোজকাঢ়িলে অকণমান মানে হেৰি হয়, আপোনাৰ অলপ খুৰাই আৰু মানে ভালদৰে খোজ কাঢ়িব নোৱাৰে। ভৰিখনৰ কোনটো অংশত বেছি বিষ উঠে? মানে এই আপোনাৰ হাড় গাঁঠিটো আছে যে জইনতে মানে অকণমান ফুলে আৰু। হয়, ধন্যবাদ আপুনি ফোন কৰাৰ কাৰণে। পৰিছিলে তেওঁ, স্কুটিৰ পৰা পৰিছিলে, তেওঁ ভৰিৰ বিষটো এক্সৰে কৰিলে কোনো ধৰণৰ ফ্ৰেকচাৰ হোৱা নাই, কিন্তু আজিও তেওঁলোকৰ ভৰিখন বিষায় তেওঁৰ মিছেজৰ। কি কৰিলে এটা পৰিত্ৰাণ পাব? এইটো মাংসত হয়তো ফ্ৰেকচাৰ হৈছে, তো এইটোত সিহঁতে গৰম পানীত নিমখ বেছিকৈ দি কটন কাপোৰ এখন তিয়াই এইটোত সেক দিব পাৰে। যদি তেনেকুৱা কৰিব পাৰে, এইটো সকলোৱে কৰে সাধাৰণতে, নতুবা আমাৰ এটা বাটান্তা তেল আছে, এই তেলটোৰে কেইদিনমান মালিচ কৰি চাওক, তো নিশ্চিতভাৱে এই বিষটো। তেওঁ মংগলদৈৰ পৰা কৰিছে, বাটান্তা তেলটো ক'ত পাব তাতে? মংগলদৈত আমাৰ এখন দোকান আছে, চিভিল হস্পিটেলৰ সন্মুখত DM মেডিকেল ফাৰ্মাচী, তো তাত এই তেলটো খবৰ কৰিব, তাত পাব বাটান্তা তেল। আৰু যদি বেছি হয় তেনেহ'লে টেবলেট এটাও আছে? তেতিয়াহ'লে আমাৰ দৰৱ আছে, এই দৰৱ ব্যৱহাৰ কৰিব, ফাৰ্মাচীত গৈ আলোচনা কৰিব। আমাৰ বাটান্তা টেবলেট এটা আছে, এই টেবলেটটো কেইদিনমান 10 দিনমান খালে তেওঁ নিশ্চিতভাৱে বিষটো ভাল পাব। আৰু তাৰ ওপৰত যদি ঘৰুৱাভাৱে চিকিৎসা কৰিব লগা, কি কি কৰিব তেওঁ? এই বিষটো নিৰাময়ৰ কাৰণে পচতীয়াৰ পাত ল'ব, বিৰিকিয়া, ধতুৰাৰ পাত আৰু আকনাৰ পাত সমান পৰিমাণৰ ল'ব, লৈ থেতেলিয়াই কেটলি এটাৰ মুখত এইটো আমি যেনেকৈ পিঠা বনাওঁ তেনেকৈ গৰম কৰি ল'ব, আৰু এই বিষ হোৱা ঠাইত লাহে লাহে সেক দিব। তো এনেকৈ কৰিলে কেইদিনমানতে কোনো দৰৱ নোখোৱাকৈ ভাল হৈ যাব। এইটো একেবাৰে সহজ উপায়, আমি এইটো ঘৰতে পাব। আৰু পানীটো গৰম হৈ থাকিলে এইটো গৰম পানীৰে গাও ধুব পাৰি। আৰু যদি সেই কৰে চাই, তেতিয়াহ'লে বাটান্তা তেলটোৰে মালিচ কৰি চাব পাৰি। মালিচ কৰি চাব পাৰি, লাহে লাহে মালিচ কৰিব, যাতে তেলটো ভিতৰলৈকে সোমাই যায়। এসপ্তাহমান কৰি চাওক, এসপ্তাহমানত নিৰাময় হ'ব। আপুনি টোপনি অহাৰ কথা ক'লে, ঘি ল'ব দিলে, আৰু কি কেনেধৰণৰ ব্যৱস্থা কৰিব পাৰিব? টোপনি যদি কম হয়, তেতিয়াহ'লে কলাজিৰা তেল গৰম কৰি নাকত দিব পাৰে, 2-3 টোপাল নাকত দিব, 2টা পাহিতে, তো অকণ মাইগ্ৰেনলৈকে উজাই দিব। তেনেকৈয়ে মানে টোপনিটো খুব ভাল টোপনি আহে। ইয়াৰ উপৰিও পিঁয়াজৰ ৰস খাব পাৰে। ৰাতি খোৱাৰ আগে আগে 2 চামুচকৈ যদি পিঁয়াজৰ ৰস খায়। ৰসটো কেনেকৈ উলিয়াব পিঁয়াজৰ ৰসটো? মানে পিঁয়াজৰ ৰসটো মিক্সিত দিব, দি চেকনাত দি তেনেকৈ চেপি ৰসটো উলিয়াব। তেনেকৈ 2 চামুচতকৈ বেছি খাব নালাগে, 2 চামুচমানকৈ এজন সুস্থ মানুহে এই পিঁয়াজৰ ৰস খাব, টোপনি বঢ়িয়া হ'ব, টোপনি ভাল হ'ব। ইয়াৰ উপৰিও হেলঞ্চি শাক, মানে বহুখিনি আচলতে ঘৰতে পোৱা যায় এইবোৰ, এইবিলাক ঘৰতে সংগ্ৰহ কৰি খাব পাৰিলে টোপনিৰ সমস্যা দূৰ হ'ব। হেলঞ্চি শাকটো কি কৰি খাব লাগিব? মানে হেলঞ্চি শাক ভাজি খাব পাৰে। হেলঞ্চি শাকে টোপনি বঢ়াই, কৃমিৰ উপদ্ৰৱবিলাক নাইকিয়া কৰে, টোপনিৰ কাৰণে অত্যন্ত উপকাৰী। আমি কথা পাতিম, আন এটা ফোন আছে, আমি ল'ব বিচাৰিম। হেল্ল', কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি? হয়, কওকচোন আপোনাৰ সমস্যাটো। হয়, আপোনাৰ সমস্যাটো কৈ যাওক। আমাৰ ছোৱালীজনী 18 বছৰ হৈছে, 18 বছৰ হৈছে, মূৰত টুকুৱাই খাইছে। টুকুৱাই খাইছে, হয় হয়। হয়, ধন্যবাদ জনালোঁ আপোনাক ফোন কৰাৰ বাবে। তেওঁৰ বহু মানুহৰে হয় এইটো সমস্যা, চুলিটো নোহোৱা হৈ যায়, এইটো টকুৱাই খোৱা বুলি কয় চাগে। ইয়াত এটা বেক্টেৰিয়া ফৰ্ম হয়, এই বেক্টেৰিয়াৰ কাৰণে এক অংশত মানে চুলিবিলাক একেবাৰে নাইকিয়া হৈ যায়, মূৰৰ মানে স্কিনখন দেখা পোৱা হৈ যায়। ইয়াত কলাজিৰা তেল আৰু এৰাগুটিৰ তেল 2টা সমান পৰিমাণৰ মিহলাই ল'ব, লৈ এই টকৈ খোৱা অংশত দিলে চুলি 15 দিনমানৰ ভিতৰত আহি যাব। ইয়াৰ উপৰিও পিঁয়াজ অলপ ঘঁহিব পাৰে, পিঁয়াজ ঘঁহিলেও মানে টকৈ খোৱাত চুলিটো আহি যায়। এইখিনি কৰিলে তেওঁ এই সমস্যাটো নাইকিয়া হয়।
আমি কথা পাতি থাকিম কিন্তু এইখিনিতে সময় হৈছে এটা চমু বিৰতিৰ আৰু বিৰতিৰ পিছত আমি সকলোৰে সমস্যাৰ সমাধান দি যাব ঘনশ্যাম মেধিয়ে লৈছোঁ এটা বিৰতি উভতি আহিছোঁ বিৰতিৰ পিছত আৰু আমি কথা পাতি আছোঁ বিভিন্ন সমস্যাক লৈ পেলাই বিশেষকৈ টোপনিৰ সমস্যাটোক লৈ পেলাই আমি কথা পাতিম কিন্তু এইখিনিতে আছে এটা ফোন আমি ফোনটো ল'ব বিচাৰিম হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি হেল্ল' হয় কওকচোন আপোনাৰ সমস্যাটো মোৰ মানে বাবুটো জন্ম হোৱাৰ পিছৰ পৰা মোৰ খুব কঁকালৰ বিষ হয় হয় তাৰমানে বাবুটো এতিয়া 10 বছৰে হ'ল এতিয়া মানে মই ইমান বেছি কঁকালৰ বিষ মই মানে বহি পেলাই উঠিব নোৱাৰো তেনেকে হয় আপুনি পৰিছিলে নেকি ক'ৰবাত এনেই পৰা নাইকিয়া হয় ধন্যবাদ আপোনাক তেওঁৰ কঁকালৰ বিষ কঁকালৰ বিষ বিভিন্ন কাৰণত হ'ব পাৰে তো তেখেতৰ সন্তান জন্ম হোৱাৰ পিছত কঁকালৰ বিষ হৈছে হয়তো যদি চিজাৰিং হৈছিল বা তেনেকৈ সেই সময়ত দুৰ্বল অনুভৱ হৈছিল তেতিয়াহ'লে নাৰ্ভবিলাক অকামিলা হ'ব পাৰে এইটোৰ কাৰণে হ'ব পাৰে তেখেতে আমাৰ বাটান্তা তেলেৰে মালিচ কৰি চাব পাৰে আমাৰ অলপ ঔষধ আছে কেলচিকা বুলি চিৰাপ এটা আছে এইটো খাব পাৰে বাটান্তা টেবলেট খাই চাব পাৰে নতুবা তেখেতে এখন এক্সৰে কৰিব লাগিব ক'ৰবাত শ্লিপ ডিছ হৈ থাকিব পাৰে যদি তেনেকুৱা হৈছে তাৰ বিধান আমি পিছত আমাৰ লগত যোগাযোগ কৰিলে দিম যদি শ্লিপ ডিছ হৈছে এইটো কি কৰিব লাগিব তথাপি কৈ দিয়কচোন শ্লিপ ডিছ হ'লে কাৰণ সেই সমস্যাটো বহুত আছে হয় হয় তেনেকুৱা হ'লে ঘৰুৱাভাৱে এটা হেক দিব পাৰে আমি অলপ আগতে কৈছিলোঁ তথাপি আৰু এবাৰ কৈ দিয়ক এই পচতীয়া পাত বি ঢেকীয়াৰ পাত আকনাৰ পাত আৰু ধতুৰাৰ পাত এই ক্ষেত্ৰত খুব ভাল তো এই পাতখিনি সমান পৰিমাণৰ লৈ ভালদৰে থেতেলিয়াই এখন কটন কাপোৰত টোপোলা বান্ধি কেটেলিৰ মুখত গৰম কৰিব গৰম কৰি এই গৰম হেকটো যদি কেইদিনমান দিব পাৰে তেতিয়াহ'লে তেনেকুৱা বিষ অতি সোনকালে নিৰাময় হয় তেনেকৈ নিৰাময় হয় আৰু অলপ মালিচ কৰিব মালিচ কৰিলে তেহেঁতৰ এই বিষ অতি সোনকালে নিৰাময় হ'ব আপোনাক মই আন এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ বিভিন্ন সময়ত শিশু যি কণ শিশুসকল আছে তেওঁলোকৰ চৰ্দি কাহ লগ নেৰে বহুতৰে এলাৰ্জিৰ দৰে হৈ যায় যে বছৰটো অনবৰতে চৰ্দি কাহ দুদিন ভাল পালে আকৌ আৰম্ভ হয় কিহৰ কাৰণে হয় আৰু কি কৰিলে তেওঁলোকে সৰু যদি শিশুখিনিক আমি চাওঁ কি কৰা যাব শিশুবিলাকে সাধাৰণতে ডাঙৰ মানুহৰ দৰে ঠাণ্ডা সহ্য কৰিব নোৱাৰে তো এইটোৰ কাৰণে গা ধুওঁতে যেতিয়া গা ধুব তেতিয়া পাৰিপশ্যমে ঠাণ্ডা পানী এভইড কৰি গৰম পানী ঠাণ্ডা হোৱাৰ পিছত সেই পানীৰে গা ধুৱাব লাগে আৰু যেতিয়া মূৰ ধুব ঠাণ্ডা পানীৰে মূৰ ধুব কিন্তু অতি সোনকালে মূৰ চাফা কৰি কটন কাপোৰেৰে মূৰটো শুকাই ল'ব লাগে যদি তেনেকুৱাটো মানে চৰ্দি কাহ নকমে তেতিয়াহ'লে তুলসীৰ পাত মৌ জলৰ লগত তুলসী পাতৰ ৰস সমান পৰিমাণৰ মৌ দি 2-3 দিন খুৱাব তেতিয়া এনেকুৱা চৰ্দি কাহ এইবিলাক ভাল হয় সিজু পাতৰ ৰস আৰু মৌ জল দুইটা সমান পৰিমাণৰ লৈ তো তেনেকৈ খোৱালেও মানে চৰ্দি কাহ নাইকিয়া হয় সিজু গছৰ পাত যদি সততাই নাপায় তেতিয়াহ'লে যিবিলাক ধৰক 8-10 বছৰীয়া শিশু থাকে তেওঁলোকক পিঁয়াজ আৰু নহৰু সমান পৰিমাণৰ ভাজি তো এই ভজা পিঁয়াজ নহৰু খোৱালেও চৰ্দি কাহ অতি সোনকালে উপশম হয় আমাৰ ফোন এটা আছে আমি ল'ব বিচাৰিম হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি হেল্ল' হয় কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি মই বকুৰ পৰা কৈছিলোঁ অমিত দাসে হয় আপোনাৰ সমস্যাটো মোৰ 8 বছৰীয়া বাচ্চা এটা আছে বাচ্চাটোৰ উফি কি হৈছে বুলি ক'লে হয় 8 বছৰীয়া বাচ্চা এটা আছে মই আগতে ঔষধ পাইছিলোঁ তেখেতসকলৰ ছাৰৰ ঔষধ পাইছিলোঁ কিন্তু এতিয়া নাপায় ক'ত পাম জানিলে সুবিধা হয় আপুনি বকৰ পৰা কৈছে বুলি ক'লে ন বকো হয় আপোনাৰ বৰ্তমানৰ সমস্যাটো কি হৈছে বুলি ক'লে আকৌ উফি হৈছে জন্মৰ পৰা উফি এটা হেৰি আছিলে হয় ধন্যবাদ আপোনাক তেওঁৰ উফি হৈছে আৰু আপোনাৰ বকত তেওঁ দৰৱ ক'ত পাব সুধিছে
আমাৰ ভোকত এইটো বিজয় বেংকৰ সন্মুখত অশ্বগন্ধা ঔষধালয় বুলি এখন দোকান আছে তাত খবৰ কৰিলে সকলো দৰৱে পাব আৰু এই উফিৰ কাৰণে কি ব্যৱহাৰ কৰিব শিশুৰ উফি তেখেতে মণিচালৰ গুটিৰে এই শিশুটোক মানে মূৰটো ধুৱাব পাৰে নতুবা কাজি টেঙা আমাৰ যিটো থলুৱা কাজি টেঙা আছে তাৰ ৰস কেইটাপালমান ল'ব লৈ ভালদৰে স্কিনত লাগাকৈ 2-3 দিন তেনেকৈ ধুব এটা উফিয়া নাথাকে এইটো সেইটো সকলোৰে কাৰণে নে মানে ডাঙৰৰ লগাব পাৰিব সকলোৱে লগাব পাৰে নেমু লগালে হয় হয় তেনেকুৱা কৰিব পাৰে মণিচাল পাৰিলে মণিচালৰ গুটিৰে যদি 2-3 দিন ধুই দিয়ে এটা উফিয়া নাথাকে স্কিনখন ধুনীয়া হয় চুলিখিনিও ধুনীয়া হৈ থাকিব ধুনীয়া একদম শ্যাম্পু দিয়াৰ দৰে হয় আৰু নেমুটো এভেইলেবল তেওঁলোকে যেতিয়া পাব ধন্যবাদ থাকিলে আন এটা ফোন আছে ল'ব বিচাৰিম হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি হেল্ল' ফোনটো বিচ্ছিন্ন হৈ গৈছে উফিৰ কাৰণে আৰু কিবা বেলেগ আছে নেকি উফিৰ কাৰণে মণিচাল অতি উত্তম মণিচাল চিকাকাই তাৰ লগত নিম পাত দিব পাৰে তাৰ লগত ভৃংগৰাজ দিব পাৰে যদি ভৃংগৰাজ পায় এই গোটেইবিলাক সমান পৰিমাণত লৈ তো যদি মূৰ ধোৱা আৰম্ভ কৰে তেতিয়াহ'লে উফিৰ সমস্যাটো অতি সোনকালে নাইকিয়া হয় ফোন এটা আছে আমি ল'ব বিচাৰিম হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি হেল্ল' হয় আপোনাৰ সমস্যাটো কওক মোৰ মানে ল'ৰাটোৰ 11 বছৰ হৈছে হয় তাৰ মানে 6 বছৰ মানৰ পৰা চুলি থকা এতিয়াও তাৰ মানে পকি আছে চুলিটো তাৰ বিষয়ে মানে জানিব বিচাৰিছোঁ হয় ল'ৰা পকিবলৈ হোৱা নাই একেবাৰে সৰু ল'ৰা তেওঁক বেছিকৈ আমলখি খাব দিব লাগে যিমান নিয়মিতভাৱে 2-3টা যদি আমলখি জোখত সদায় খাই থাকে চুলিৰ যিটো পকা অকাল পক্কতা যিটো কওঁ এইটো বহু পৰিমাণে কমি যাব নাৰিকল তেল যদি 250 গ্ৰাম লয় 100 গ্ৰাম আমলখি পাউডাৰ একেলগে ভালদৰে বইল কৰিব বইল কৰি এইখিনি 2-3 দিন ৰ'দত দিব যেতিয়া তেলটো ওপৰত ফটফটি হ'ব এই তেলটো চুলিৰ লগাকৈ সানিব পাৰে প্ৰতিদিনে তেনেকৈ দুবাৰ তেলটো সানিব তো চুলি গুৰিৰ পৰা ক'লা হৈ আহিব নতুবা আমাৰ কেকজুটি বুলি এটা প্ৰডাক্ট আছে এইটো যদি নিয়মিত ব্যৱহাৰ কৰে তেতিয়াহ'লে চুলি গুৰিৰ পৰা ক'লা হৈ আহিব এইটো বহু সৰু বাচ্চাবোৰ দেখিবলৈ পোৱা যায় যে তেওঁলোকৰ চুলি পকি আহে এইটো তৈলগ্ৰস্তিবিলাক দুৰ্বল হ'লে চুলি পকাটো বেছি হয় ইয়াৰ কাৰণে কেলছিয়াম বা চি ভিটামিনটো কমি যায় বডিৰ চি ভিটামিনযুক্ত খাদ্য বেছিকৈ খুৱাব লাগে হয় এইখিনি কৰিলে এইখিনি ডাঙৰে লগাব পাৰি ডাঙৰে কৰিব পাৰে এইখিনি কৰিলে তেওঁলোকৰ চুলি পকা সমস্যাটো দূৰ হ'ব আমি কথা পাতি যাম কিন্তু এইখিনিতে পুনৰ এটা সময় আছে বিৰতিৰ উভতি আহিছোঁ বিৰতিৰ পিছত আমি কথা পাতি আছোঁ বিভিন্ন সমস্যা বিভিন্ন বেমাৰ আৰু ইয়াৰ উপায়ৰ বিষয়ে আৰু ঘনশ্যাম মেধিয়ে দি আছে ইয়াৰ সমাধান আমি আৰু কথা পাতি যাম কিন্তু এই মুহূৰ্তত এটা আছে ফোন আমি ফোনটো ল'ব বিচাৰিম হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি মই মাছদিয়াৰ পৰা আতিকুৰ ৰহমানে কৈছিলোঁ আপোনাৰ সমস্যাটো কৈ যাওক মোৰ জিভাখনত তাৰমানে ৰাইট চাইডে তামোল খায় আৰু তামোল খালে বহুতৰ এই সমস্যা হয় জিভাত ছাল গৈছে কিন্তু তথাপিও কি দিলে ভাল হ'ব তামোল খোৱাটোতো এটা বেয়া অভ্যাস বুলিয়ে ক'ব পাৰি তামোলত নিকটিন থাকে হয় তো তথাপিও যিহেতু তামোল খায় বা এইটো হ'বই কেতিয়াবা হ'ব পাৰে তো অৰ্জুন পাউডাৰ ল'ব 1/2 চামুচ অলপ ভাল মিঠাতেল এই অৰ্জুন পাউডাৰত মিঠাতেলটো মিক্স কৰি ল'ব আৰু ছাল যোৱা ঠাইত 15 মিনিটমান লগাব 15 মিনিটমান সময় লগাই ৰাখিব দিনটোত 2বাৰমান তেনেকৈ লগাব ৰাতিলৈকে ভাল হৈ যাব এই যেহেতু তেওঁ জিভাৰ সমস্যাটো কথা হৈছে বহুতৰে উঠৰ ভিতৰ ফালে ছাল যায় বগা টুকুৰা হয় কি কৰিব সেই সমস্যাটোৰ বিষয়ে অকমান কৈ দিয়ক কাৰণ এইটো কনষ্টিটিউচনৰ কাৰণে হয় লিভাৰৰ গণ্ডগোলৰ কাৰণে এনেকৈ মুখত ঘাঁ হৈ যায় বগা গোলকৈ
ছাল উঠি যায় এইটো দেখিবলৈ একদম বগা হৈ থাকে তো এইটোৰ কাৰণে তেহেঁতৰ লেট্ৰিনটো প্ৰথমতে খোলচা হ'ব লাগিব ভালদৰে লেট্ৰিন হ'লে বা লিভাৰ ফেটি হ'লেও এইটো হয় মুখৰ ঘাঁ হয় জিভাবিলাক ফাটি ফাটি যায় তো এনেকুৱাবিলাক হয় আৰু পিছলৈ যদি ভাল যত্ন নলয় তেতিয়াহ'লে এই ঘাঁটো ভিতৰলৈকে ইনফেকশ্যন টাইপ হৈ যাব পাৰে এইটোৰ কাৰণে প্ৰথম কথা হ'ল তেওঁ লেট্ৰিন ক্লিয়াৰ কৰিবলৈ তেওঁ কি খাব তেওঁ গৰম গাখীৰ খালেও লেট্ৰিন ক্লিয়াৰ হয় এয়া গাখীৰ তো এয়া গাখীৰ লিভাৰ প্ৰব্লেমৰ কাৰণে খুব বেয়া এইটোৰ কাৰণে তেখেতে ভুই আমলখি সকলোৱে চিনি নাপায় যদি আমলখি নাপায় তেতিয়াহ'লে এই আমলখি সদায় 1 গিলাচ পানীত কুহুমীয়া গৰম পানী 1 গিলাচত এচামুচ মিক্স কৰি পাউডাৰ তো তেতিয়া লেট্ৰিন খোলচা হ'ব আৰু এই যিটো ছাল যোৱাটো কি লগালে ভাল পাব এই যেতিয়া লেট্ৰিন খোলচা হ'ব তেতিয়া এনেই ছাল যোৱাটো লাহে লাহে নাইকিয়া হ'ব তথাপিও এই মুখত নিমখ বা জলকীয়া এইবিলাক খালে ধৰে তো তাৰ কাৰণে অৰ্জুন পাউডাৰত মিঠাতেল দি মুখত কিছু সময় তামোল খোৱাৰ দৰে খাই থাকিব লুকাই ৰাখিব তে মুখৰ ঘাঁটো লগে লগে নাইকিয়া হৈ যাব 3 দিনমানৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য হ'ব এয়া আচলতে আমাৰ যিসমূহ বন্দৰ আছে এই বন্দৰসমূহে এইদৰে পৰিত্ৰাণ দিয়ে কিন্তু আমাৰ বহুতে সেই বন্দৰসমূহ চিনি নাপায় বা কি ধৰণে ব্যৱহাৰ কৰিব লাগে তেওঁলোকে বুজি নাপায় যে আমি কথা পাতিম ফোন এটা আছে আমি ল'ব বিচাৰিম হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি হেল্ল' হয় কৈ যাওক মই নলবাৰীৰ পৰা ক'লো হয় আপোনাৰ সমস্যাটো মোৰ এলাৰ্জিক চৰ্দি হয় হয় চৰ্দিটো হয় কেনেকৈ আপোনাৰ ৰাতিপুৱা উঠিলে হেঁচি আহে আৰু নাকটো এনে পিৰ কৰে আৰু অকণমান ঠাণ্ডা লাগিলে মানে হেঁচি হয় আৰু চৰ্দি লাগে হয় কেতিয়াৰ পৰা হৈ আছে আপোনাৰ এইটো সমস্যা কি কয় কেতিয়াৰ পৰা হৈ আছে আপোনাৰ এই সমস্যাটো এইটো হ'ল 4-5 বছৰ হ'ল বহুত মেডিচিন খাইছো নাই নকমে হয় হয় ধন্যবাদ আপোনাক ফোন কৰাৰ বাবে আপুনি ফোন কৰাৰ বাবে কি ক'ব তেওঁক তো এনেকুৱা চৰ্দি হ'লে কলা জিৰা ভাজি ল'ব অলপ লৈ এইটো চাটনি যেনেকৈ আমি খাওঁ ভাতৰ লগত তেনেকৈ কলা জিৰা চাটনি কেইদিনমান খাব কলা জিৰা চাটনিটো খাবলৈ বেয়া নহ'ব জানো অকণমান তিতিকি লাগিব এই এলাৰ্জিৰ কাৰণে খুবেই ভাল এইটো মানে চৰ্দি যাৰ তেওঁ কৈছে আৰু কলা জিৰা তেল যদি পায় এইটো গৰম কৰি দুইটা নাকৰ পাহিত 2 টোপাল 3 টোপালকৈ ডেইলি 2বাৰমানকৈ দিব কেইদিনমানৰ ভিতৰত আপুনি বৰ বেছি 4-5 দিনৰ ভিতৰত এই নাক পিৰপিৰাই থকা খুজাই থাকিব লগা মহাৰি দিব লগা এই সমস্যাটো নাইকিয়া হ'ব এই সমস্যাটো নহয় আৰু নহৰু আৰু পিঁয়াজ খোৱা অভ্যাস যদি আছে সদায় যেতিয়া ভাত খাব প্ৰতি সাঁজতে 1 চামুচমানকৈ নহৰু আৰু পিঁয়াজ ভাজি নিমখ দিব লাগিব নে নিমখ দি যেনেকৈ ভাজি বনাই খায় তেনেকৈ খাব বিজলা বস্তু কেতিয়াও নাখাব ভেন্দি বা পুৰৈ শাক এইবিলাক এনেকুৱা এলাৰ্জিৰ কাৰণে খুব বেয়া আৰু আমি কি খাব লাগিব ইয়াৰ লগে লগে কি খাব নালাগিব সেইটো কিন্তু জানিব লাগে প্ৰয়োজন আৰু যেতিয়া বাহিৰত যাব তেতিয়া মাস্ক এটা পিন্ধি বা কাপোৰ এখন তেনেকৈ ৰাখিব এনেও পলিউশ্যন বা তেনেকুৱা বাহিৰৰ পৰা ইনফেকশ্যন হ'ব নোৱাৰে এইটোৰ পৰা তেখেতে সাৱধান হোৱা ভাল এই কালজিৰাৰ যিটো আপুনি ভাজি পেলাই চাটনি কৰি খাব দিলে এইটো আৰু কি দিব তাত অকণমান নিমখ দিব তেল দিব পাৰে অকণমান নিদিলেও কোনো কথা নাই খাবলৈ খুব সোৱাদ হয় মানে এইটো হয় কিমান দিন খাব লাগিব এইটো এসপ্তাহমান খালে খাব তেওঁ ভাল পাব আৰু এইটোৱে নহয় যে অকল যে এলাৰ্জি চৰ্দি বা মাইগ্ৰেনৰ কাৰণে কলা জিৰা ভাল এনেকুৱা নহয় শৰীৰৰ বহুত কেইটা অংগত ই ভাল কাম কৰে ধন্যবাদ থাকিল আপোনালৈও আন এটা ফোন আছে আমি ল'ব বিচাৰিম হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি মোৰ গালত মানে দাগ পৰিছে আপোনাৰ কিহৰ দাগ পৰিছে শালমইনা নেকি হয় মানে দুই গালত দাগ পৰিছে আজি 2012 পৰা পৰিছে হয় ভাল নহয় হয় আপোনাৰ বয়সটো কিমান বয়সটো মোৰ 35 মান চলিছে হয় হয় ধন্যবাদ আপোনাক ফোন কৰাৰ বাবে তেওঁৰ শালমইনাৰ দাগ হৈছে গালত শালমইনাৰ দাগ আপুনি নিমপাত অকণ বটিব ভালদৰে পিচি ল'ব নিমপাত তাত
হালধি দিব অকণমান, আধা চামুচ হালধি দিব, বগা চন্দনৰ পাউডাৰ পালে চন্দনৰ পাউডাৰ আধা চামুচ দিব, গোলাপ জল বা গাখীৰত এই পেষ্টটো বনাব, মুলতানী মাটি অলপ দিব আধা চামুচ, তো শংখ ভস্ম পালে অলপ শংখ ভস্ম দিব। এইটো শংখ ভস্মটো ক'ত পাব? শংখ ভস্ম যিকোনো পূজা সামগ্ৰীৰ দোকানত শংখ ভস্ম বা জড়িবুটি যিবিলাকত বিক্ৰী কৰে তাত পোৱা যায়। মই দিব গ'লোঁ শংখ ভস্ম আধা চামুচ, হালধি পাউডাৰ আধা চামুচ, পিচি লোৱা নিমপাত আধা চামুচ, মুলতানী মাটি আধা চামুচ, গোটেইখিনি পেষ্ট বনাব। পেষ্ট বনাই গোলাপ জলৰ লগত মিশ্ৰণ ঘটাই কেইদিনমান সূৰ্য অস্ত যোৱাৰ পিছত স্কিনত সানিব, য'ত য'ত ক'লা দাগ হৈছে বা গোটেই মুখমণ্ডলত সানিব, স্কিনখনৰ উজ্জ্বলতা আহিব আৰু এই দাগবিলাক নাইকিয়া হৈ যাব, নোহোৱা হ'ব। যিবিলাকৰ এনেকুৱা দাগ আছে তেওঁলোকে এইটো কৰি চাব। হয়, বৰ বেছি এসপ্তাহমান কৰিলে এই দাগবিলাক নাইকিয়া হৈ যাব। আপোনাক মই আন এটা কথা সুধিব বিচাৰিছোঁ, বহু মানুহৰে হয় চকু খুব খচখচাই থাকে বা তেওঁলোকে চকু মোহাৰিবলগীয়া হয়, কি কৰিলে তেওঁলোকে ইয়াৰ পৰা পৰিত্ৰাণ পাব? চকু বা আমাৰ ডিঙিৰ ওপৰৰ অংশখিনিত আটাইতকৈ ভাল ঘি। মই অলপ আগতেও কৈছোঁ যে চকুৰ সমস্যা, কাণৰ সমস্যা বা নাকৰ সমস্যা, চাইনাচাইটিছৰ সমস্যা, উন্মাদনাৰ সমস্যা, মনত নথকাৰ যিবিলাক সমস্যা, বহুত ল'ৰা ছোৱালী খুব পঢ়ে কিন্তু মনত নাথাকে। যদি দেশী গৰুৰ অৰ্থাৎ আমাৰ থলুৱা গাখীৰ ঘি যদি গৰম কৰি ঠাণ্ডা হোৱাৰ পিছত 2টা পাত্র দিব পাৰে, তেতিয়াহ'লে এই সমস্যাৰ পৰা 10-15 দিনৰ ভিতৰতে পৰিত্ৰাণ পাব। ফোন এটা আছে, আমি ল'ব বিচাৰিম। হেল্ল', কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি? অমিত দাস, গোৱালপাৰা। হয়, আপুনি কৈ যাওক আপোনাৰ সমস্যাটো। মই অশ্বগন্ধাটো আগতে পাইছিলোঁ, এতিয়া ক'ত পাম? এতিয়া ফোন নম্বৰ আছে নেকি, জনাব নেকি? হয়, ক'ৰ পৰা কৈছে? আপুনি ক'ৰ পৰা ক'ব বুলি ক'লে? গোৱালপাৰা। ধন্যবাদ আপোনাক। গোৱালপাৰাৰ মৰণৈত আমাৰ এখন দোকান আছে, মৰণৈ বজাৰতে, তাৰ পৰা আমাৰ অশ্বগন্ধা ল'ব পাৰে। নতুবা অশ্বগন্ধা প্ৰায় আয়ুৰ্বেদিক দোকানতে পায়, ডাবৰ কোম্পানীৰো আছে বা অন্যান্য কোম্পানীবিলাকৰো আছে। তো শুদ্ধ অশ্বগন্ধা তেনেকৈ তেওঁ লৈ খাব পাৰে। আপুনি নিমপাতৰ কথা খুব কৈছে, নিমপাতটো আচলতে আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই প্ৰয়োজনীয় হয়। বিশেষকৈ ছালৰ সমস্যা, পেলুৰ সমস্যা, বহুমূত্ৰ ৰোগৰ সমস্যা, এইবিলাকত নিমপাত অতি উত্তম বা অতি উপকাৰী। প্ৰতিজন মানুহেই, সুস্থ মানুহেও নিমপাত যদি ভাজি খায় বা ইয়াৰ ৰস জুচ বনাই খায়, নতুবা আমি গৰম কৰি গা ধুওঁ বা ছালত লগাওঁ, খৰ খুজতি, এলাৰ্জি, যিবিলাক পানী ডকা, এইবিলাকত যদি আমি নিমপাতৰ পানীৰে ধুওঁ, তেতিয়াহ'লে এই নিমপাতে এনেকুৱা এটা ঔষধ যিটো 1000 টকা দি চিকিৎসা কৰিলেও এনে সুফল নাপায়। তো এইটোৰ কাৰণে নিমপাত প্ৰত্যেকৰ ঘৰে ঘৰে নিম গছ থাকিব লাগে। বেছিভাগ মানুহৰে আছে। হয়, আমাৰ অসমত যথেষ্ট আছে। তথাপিও যিবিলাকে এতিয়াও ৰোৱা নাই, প্ৰত্যেক ঘৰতে এডাল নিম গছ থকাটো অতি সকলো সময়তে নিমপাতটো খুবেই প্ৰয়োজন। নিমপাতে বায়ু শোধন কৰে, তাৰ ফলত আমাৰ বসন্ত ৰোগ নহয়। ঘৰত যদি নিম গছ আৰু তুলসী গছ থাকে, কেতিয়াও মানে এনেকুৱা এটা দুৰাৰোগ্য বেমাৰ তেওঁলোকৰ ঘৰত হ'বই নোৱাৰে। আমি কথা পাতিম পুনৰ, এইখিনিতে সময় আছে এটা চমু বিৰতিৰ। উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ। আমি কথা পাতি আছোঁ ঘনশ্যাম মেধিৰ সৈতে। আমি কথা পাতিব বিচাৰিছোঁ ঘনশ্যাম মেধিৰ সৈতে। এই চকু যে খচখচাই থাকিলে কি কৰিব আৰু কি কৰিব? যেতিয়া খোজাই থাকে, খুব খোজাই, চকু মোহাৰিবলগীয়া হয়, খুব বৰফৰ টুকুৰা থাকিলে বৰফৰ টুকুৰা 2 চকুত দিব পাৰে, ঠাণ্ডা পেলাই দিব লাগে অলপ। যদি ঠাণ্ডা পেলাই দিয়ে এই খচখচনিবিলাক নাইকিয়া হয়
বা ঠাণ্ডা পানী হাতৰ চুলত লৈ যেনেকৈ চকুকেইটা ইয়াত ডুবাই দিব পাৰে অকণ জপোৱা নোমোৱাকৈ দিলেও মানে চকুৰ খচখচনিবিলাক নাইকিয়া হয় এনেকুৱা হৈ থাকিলে গোলাপ জল বা শুদ্ধ মৌ ৰস এটোপাল দুইটা চকুতে দিব পাৰে দিলে এই চকুৰ যিটো খচখচনি বা চকু মোহাৰি থাকিব লাগে তো এই সমস্যাটো নাইকিয়া হয় আন এটা ফোন আছে আমি ল'ব বিচাৰিম হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি হেল্ল' হয় আপোনাৰ সমস্যাটো কৈ যাওক অশ্বগন্ধাটো আপোনালোকৰ পৰা দিছিলে অশ্বগন্ধা পাউডাৰ এটা এতিয়া গুৱাহাটীৰ ফালে পৰা মই আনিব লাগে কিবা ফোন নম্বৰ আছে নেকি এই ৰাস্তাত হয় আপুনি অশ্বগন্ধা পাউডাৰ গুৱাহাটীত ক'ত পাব হয় আপোনাক জনাই দিব গুৱাহাটীত ক'ত পাব আমাৰ বহুত ঠাইতে আছে ভৰলুত আছে চানমাৰীত পাব গণেশগুৰি আছে এনেকুৱা বহুত ঠাইত আছে তেখেতে আমাৰ লগত যোগাযোগ কৰিব আজৰাটো আমাৰ এখন দোকান আছে তো বিজয়া বেংকৰ সন্মুখত অশ্বগন্ধা ঔষধালয় তো তাতে খবৰ কৰিলে পাব হয় তে এনেকৈ আমাৰ গুৱাহাটীৰ আশে পাশে বহুত অশ্বগন্ধা সহজে পোৱা যায় আৰু এটা ফোন আছে আমি ল'ব বিচাৰিম হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি হেল্ল' হয় কৈ যাওক আপোনাৰ সমস্যাটো হয় দাদা মই কামাখ্যা মন্দিৰৰ পৰা কৈ আছিলো মোৰ মানে শৰীৰটোত হয় মানে ৰঙা নিচিনা মানে কিবা দুবুৰা নিচিনা উঠে মানে হয় মই বহুত ডাক্তৰকো দেখালো সেইটো বস্তু মোৰ মানে সমাধান হোৱা নাই হয় ৰঙা হৈ পৰে ন আপুনি কেইদিনমান নিম পাতৰ জুচ বনাই খাওক আপোনাৰ টেষ্টটো অলপ বেয়া হ'ব ধৰিছে কিজানি তো এইটোৰ কাৰণে এই ৰঙা পৰা বা চাকা বান্ধি উঠা এনেকুৱা হয় তো নিম পাতৰ ৰস 3 চামুচ এগিলাচ পানীত মিক্স কৰি প্ৰত্যেক দিনে এবাৰকৈ কেইদিনমান খাওক আমাৰ এটা ইয়াৰ ৰক্ত কৰাৰ কাৰণে পৰিষ্কাৰ কৰাৰ কাৰণে ব্লাডোভিট বুলি চিৰাপ আছে এই চিৰাপটো আপুনি খাব পাৰে নতুবা হেলঞ্চি শাক ভাজি খাব আপোনাৰ তেজ পৰিষ্কাৰ হ'ব আৰু সেই যদি কিবা লগোৱা কিবা আছে নেকি তেতিয়া নিম পাত ভালদৰে বইল কৰি ল'ব এই পানীৰে তেখেতে গা ধুব নিম তেল লগাব পাৰে আৰু যদি খোজায় নিম আৰু চালমুগৰা তেল দুইটা মিক্স কৰি এই ৰঙা পৰা অংশবিলাকত দিব তো কম দিনৰ ভিতৰতে আৰোগ্য হ'ব আৰু নিমৰ জুচ বনাই খাব দিলে এইটো খুব তিতা হ'ব এইটো খাবলৈ পানীত যদি 2 চামুচ নিম ৰস দিয়া যায় এগিলাচ পানীত তো একো অসুবিধা নহয় তেনেকৈ খাব পাৰে মানে 2 চামুচ তেনেকৈ কোনো এচিড ফৰ্ম নহয় বা তেনেকৈ গেষ্ট্ৰিক নুঠে ঠাণ্ডা পানী এগিলাচত 2 চামুচ নিম ৰস তেনেকৈ খাওক তেজটো পৰিষ্কাৰ হ'ব আৰু পুনৰবাৰ মই আপোনাক সুধিব বিচাৰিছোঁ চকুৰ বিষয়ে চকুত আচিনাই উঠে বহুতৰে সেইটো কেনেকৈ পৰিত্ৰাণ পাব আচিনা উঠিলে আচলতে অলপ গৰম সেক দিব লাগে অতি সহজ হৈছে বুঢ়া আঙুলিটো স্কিনত ঘঁহনি লগাই যিটো গৰম উঠিব এই গৰমটো আচিনাত দিব লাগে এনেকৈ কৰিলেও মানে আচিনাটো বহি যায় যদি আচিনাটো বেছি ডাঙৰ হৈ গৈছে তেতিয়াহ'লে কেঁচা হালধিৰ টুকুৰা এটা কাটিব কাটি তাৰ এক অংশটো এই আচিনাটোত ঘঁহি ৰাখিব কেঁচা এই হালধি তো 2-3 দিন কৰিলে আচিনাটো বহি যাব আচলতে চকুৰ এই সমস্যাসমূহে বহুতকে যন্ত্ৰণাত ভোগাইছে বিভিন্ন সময়ত চকুটো অমূল্য সম্পদ তো ইয়াক সযত্নে ৰখাটো আমাৰ কৰ্তব্য আৰু বহুতে কয় চকুত এনেকৈ পানী মাৰি দিয়ে সেইটো পানী মাৰাটো উচিত খুব জোৰে পানী মাৰিব নালাগে বহুতে খুব কিবা হ'লে খুব পানী মাৰি দিয়ে খুব লগে যে কিবা পৰিলে বা এনেকৈ খচখচালে আমি সহ্য কৰিব নোৱাৰি খুব জোৰে আমি ঠাণ্ডা পানী মাৰোঁ তো এইটো অতি বেয়া তো পাৰিলে বৰফৰ টুকুৰা বা ঠাণ্ডা পানী হাতত লৈ তেনেকৈ চকুটো জবৰাই দিব লাগে খুব জোৰে পানী কেতিয়াও মাৰিব নালাগে তেনেকৈ মাৰিব লাগে আমাৰ আচলতে বহুত কথাই পাতিবলগীয়া থাকে কিন্তু আমাৰ হাতত ইমান সময় নাথাকে আমাৰ অনুষ্ঠানৰ শেষ হ'বলৈ হৈছে কাৰণ আমাৰ 1 ঘণ্টাই আমি সময় পাওঁ আমাৰ যিসকল দৰ্শকক তেওঁলোকক আমি সময় দিব পাৰোঁ তেওঁলোকৰ সমস্যাসমূহৰ সমাধান দি গৈছে ঘনশ্যাম মেধিয়ে সেয়ে প্ৰতি শনিবাৰে চাই থাকিব আমাৰ এই অনুষ্ঠান আৰু শেষত মই কওঁ যে প্ৰতিজন প্ৰাগনিউজৰ দৰ্শক নিৰোগী হৈ থাকক আৰু তাৰে কামনাৰে আজিৰ এই অনুষ্ঠানৰ পৰা মই ভাস্কৰ জ্যোতিয়ে বিদায় লৈছোঁ ধন্যবাদ